Hey guys, তো মই এসু মানে আমাৰ ডিম্পু ভাইৰ ঘৰত তো ডিম্পু ভাই বলে বিল্ডিংটো যে বনাইছে তো সেই ঘৰটোৰ ওপৰত বলে এখন কিবা গাঁও বনাই দিছে তো কিনো গাঁও বনাইছে মানে ফোনত মানে ক'লে হি মই দেখা নাই মানে ক'ত ঘৰৰ ওপৰত ঘৰ মানে আমাৰ সংস্কৃতি নহয় আমাৰ হিষ্ট্ৰী মানে খেৰৰ ঘৰ এটা খেৰৰ ঘৰ বানি আছো আৰু 4 দিন পিছত চাব পাৰে ঘৰটো এনেকুৱা হৈ গ'ল আৰু ইফালে দাদাহঁতে কাম কৰি আছে পুৰা দ্ৰুতগতিত মানে আমাৰ ঘৰৰ ডিজাইনটো বহুত হ'ব বাকি আছে নাকি ভাই হে মজা লাগছি মজা তো দাদা আমাৰ ঘৰটো মানে কেনেকুৱা টাইপ হ'ব পাৰে মানে একবাৰ দেখাই দিয়কচোন আৰু ক'ব গ'লে মানে অলমোষ্ট এনেকুৱা টাইপৰে হ'ব নহয় নাপায় অলপমান বেলেগ হ'ব আৰু জাষ্ট এনে নমুনাটো দেখাই দিছোঁ দাদাহঁতে মানে এইবিলাক বনাইছে আৰু আগতে আৰু এতিয়া মই গুৱাহাটীত গৈছোঁ মানে এটা লেপটপ ল'ব লাগে মানে ভাল লেপটপ এটা ক'ত পাম মানে ভাল ইনফৰমেশ্যন যাতে আপোনালোকক দিব পাৰোঁ তো ডিম্পু ভাইকে সুধি লওঁ তো নেক্সট আৰু 4 দিন পিছত আহি কিনে এই ঘৰটো দেখাই আছোঁ তো ভাই তোক মই এটা কথা সুধো এই আমাৰ গুৱাহাটীত ধৰি লওক ভাল ট্ৰাষ্টেবল ক'ৰবাত লেপটপৰ দোকান আছে নেকি মই মানে বিচাৰি আছোঁ বহুত এখানে আছে প্ৰায় 100ৰ ওপৰত লেপটপৰ দোকান আছে মই তোক এখানত লৈ যাই আছোঁ এখন মানে ভাল বুলি শুনিছোঁ আৰু তো মই তোক এড্ৰেছটো দি দিওঁ সেইমতে যা ভাল পাবি ওকে তো এতিয়া আমি গৈ আছোঁ গুৱাহাটীত তো সেইখন দোকানলৈকে যাওঁ গৈ কিনে আপোনালোকক এনে কিন্তু 100ৰ ওপৰত আছে কিন্তু মই তোক এখনত দি আছোঁ 100ৰ পৰা এখনত মানে ই জানে না কিবা অলপ মানে এগলাখনত মানে মোৰ ইমান এটা এক্সপিৰিয়েঞ্চ নাই তো এইকাৰণে জানাৰ পৰা সদায় সুধি ল'ব লাগে আৰু মতা ভাই আমাৰ দোকানখন ক'ত আছে এতিয়া এই ওপৰৰ ফালে আছে তো ফাৰ্ষ্ট না সেকেন্ড ফ্লোৰত যাব লাগিব আৰু এনেকৈ সোমাই যাব লাগিব আৰু ওপৰতে আছে ৰ'ব দোকানখন মানে একবাৰ আহিছিলোঁ না মই তো আজি আহি পালোঁ MS IT সলিউশ্যনত মানে গুৱাহাটীৰ চবতছে বিগেষ্ট মানে অসমৰ চবচে বিগেষ্ট ডাঙৰ মানে লেপটপৰ দোকান বুলি ক'লে ভুল নহয় তো এইফালে চাব পাৰে MS IT সলিউশ্যন মানে এইখনত সোমাই আহিলোঁ ধুনীয়াকৈ আজি মানে মই লেপটপ ল'ব নাই তো আপোনালোকক লেপটপৰ বিষয়ে মানে অলপমান ইনফৰমেশ্যন দিব আহিছোঁ যিহেতু যাতে আপোনালোকে ক'ৰবাত যদি লেপটপ লয় যদি দাদাৰ দোকানত লেপটপ লয় যাতে ভাল লেপটপ এটা আপোনালোকে ল'ব পাৰে তো আমাক দাদাই গোটেইখিনি ক'ব কেনেকুৱা কি লেপটপ ল'লে ভাল হয় কেনেকুৱা কি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আজি আমাৰ কি লেপটপ আছে কি নাই সেইবিলাকৰ বিষয়ে কথা পাতিম আৰু আপোনালোকে এটা লেপটপ কেনেকৈ পাৰচেছ কৰিব কোন ধৰণৰ লেপটপ পাৰচেছ কৰিব ঠিক আছে ভিডিঅ'ত যদি দিয়া থাকে যে 3000 4000 5000 টকাৰ লেপটপ পোৱা যায় ভিডিঅ'টো পুৰা অসমত ভাইৰেল তো সেইবিলাক ভিডিঅ' চাই লাভ নাই ঠিক আছে যেহেতু আপোনালোকে অসমৰ মানুহ হয় অসমৰ দোকানৰ পৰা আপোনালোকে লেপটপ পাৰচেছ কৰক চাই কিনে পেলাই এতিয়া বেকডেটেড মাল এটা এই সেকেন্ড জেনারেশন থার্ড জেনারেশনের মাল এটা 5000 টাকা 6000 টাকা কি লাভ আছে লৈ কিনে পেলাই তো হ'ব পাৰে কোৰ এইটো বাহিৰৰ মানুহ প্ৰথমতে কওক এইটো লেপটপৰ প্ৰাইস কেনেকুৱা কি আছে হয় এইটো তো ভাল লাগিছে ন সিলভাৰ কালাৰ এইটো হ'ল Lenovo IdeaPad Ryzen 5 একদম লেটেস্ট হয় IPS ডিসপ্লে হয় এইবিলাক উইথ ব্যাকলাইট কিবোৰ্ডৰ লগত আছে হা মানে এইবিলাক অলপ প্ৰিমিয়াম সেগমেন্ট হয় ওকে যেনেকুৱা Ryzen 5 হয় 180 হ'ব এইবিলাক আৰু কিমান জেনাৰেশন দাদা এইটো মানে Ryzen 5 হয় 7000 সিরিজ আচ্ছা Ryzen 5 7000 সিরিজ হয় আৰু ইয়াতে সবতকে বেছি ভাল হ'ব কি এডিট সিডিট কৰাৰ কাৰণে মাল্টিটাস্কিংৰ কাৰণে ভাল জনে এডিট কৰে ভিডিও সিডিওলা তো এইটো আমাৰ প্ৰাইস আহিব আমাৰ পৰা 28000 ত পাই যাব 28000 নতুন আছে 50 ৰ ওপৰত আছে উইথ ব্যাকলাইট কিবোৰ্ড আছে এইবিলাক হা আৰু ওয়াৰেন্টি সবলিং আহিব ওয়াৰেন্টি এতে চাও আমাৰ পৰা লেপটপ পাৰচেজ কৰিলে 6 মান্থ ওয়াৰেন্টি প্লাস 1 ইয়াৰ লৈকে মানি ৰিফান্ড ঠিক আছে এইবিলাক বস্তু আপোনালোকে মনত ৰাখিব মানি ৰিফান্ড আছে আপোনালোকে মনত ৰাখক এইটো বস্তু মানে যদি লেপটপটো কিবা কাৰণত বেয়া হৈ যায় তো আপোনালোকে মানে কি কৰিব পাৰিব দাদাৰ পৰাই পইচাটো ঘূৰাই লৈ যাব পাৰিব লেপটপটো দি কিনে মানে তেনেকুৱা ধৰণৰ মানে কিছুমান মানে ইয়াত সুবিধা আছে আৰু দাদা এইটো কি লেপটপ হয় মানে এতিয়া চাওক হা মই প্ৰাইস বিলাক এটা কৈ দি আছো জেনাৰেশন মডেল যেনেকুৱা এইটো হ'ল আপোনাৰ থিংকপ্যাডৰ ঠিক আছে এইটো হ'ল বিজনেস সিৰিজৰ লেপটপ কিছুমানৰ যেনেকৈ 24 ঘণ্টা কাম কৰিব লাগে বলে হেং চেং নামাৰে Core i3 10 জেনাৰেশন IPS ডিসপ্লে আপোনাৰ আহিব মাত্ৰ 18000 টকা মাত্ৰ 18000 টকা এইটো এটা আছে Core i5 12 জেনাৰেশন Core i5 12 জেনাৰেশন চাই লওক এইবিলাক আহিব মাত্ৰ 35000 হয় তাৰপিছত এইটো এটা আছে চাই লওক এইটো হ'ল আপোনাৰ Core i3 11 জেনাৰেশন এইটো আহিব মাত্ৰ 22000 টকা এনে কিমান আহে দাদা প্ৰাইস অৰিজিনাল প্ৰাইস কিমান আহে এইবিলাক থিংকপ্যাডৰ দাম আছে মোটামুটি 45 ৰ ওপৰত আছে এইবিলাক ওকে তাৰপিছত এইটো এটা আছে SP Core i3 10 জেনাৰেশন চাই লওক Core i3 10 জেনারেশন মাত্র 20000 টাকা দিয়ে দিম 10 জেনারেশন হয় তারপর আছে আপনার চাই লওক Ryzen 3 হয় Ryzen 3 আপনার 22000 টাকা আহি যাব একদম সিলভার কালার হয় প্রিমিয়াম সেগমেন্ট হয় এইবিলাক আকৌ অন কৰি দেখাই দিও কাস্টমাৰে ক'ব পাৰে দাদা খালি লেপটপ বিলাক অনাই প্রিমিয়াম হয় লুকসো ভাল ঠিক আছে মানে ব্যাকডেটেড মাল নহয় যে আপনার এইটো বয়স হৈছে IPS ডিসপ্লে হয় এইবিলাক ঠিক আছে দাদা ইয়াতে মানে কি 6 জেনারেশনৰ পৰা লেপটপ পাই নেকি হয় তাৰ মানে কি হয় আমি লেপটপ বিলাক স্টার্ট কৰো 6 জেনারেশনৰ পৰা কাৰণ 6 জেনারেশনত DDR4 থাকে RAM আচ্ছা মানে কিছুমান মানুহে তো এইবিলাক বুজি নাপায় লেপটপ হলে হল লেপটপ হলে নহব লেপটপৰ জেনারেশন RAM SSD এইবিলাক থাকিব লাগে এইবিলাক গোটেই চাব লাগিব আৰু মানে এটা বস্তু ভাল লাগিল দাদাৰ দোকানত মানে জেনারেশন 6 ৰ পৰা পোৱা যায় কিছুমান আজিকালি দোকান ওলাইছে মই সোশ্যাল মিডিয়াটো বহুত দেখা পাইছো যে মানে 1 জেনারেশন 2 জেনারেশন 3 জেনারেশন সেইবিলাক লেপটপ বিক্ৰী কৰি থাকে বহুত দামত মানে তো 10 জেনারেশন চাই লওকচোন এটা স্ক্ৰেচ আছে নেকি
সিঙ্গেল ডট মজা একদম বঢ়িয়া মজা ল্যাপটপ গ্ৰে কালাৰ হয় মই যদি ফালি দেখাই দিওঁ পুৰা আইপিএস ডিসপ্লে হয় এইবিলাক তো এইবিলাক মাল ললে 5 বছৰলৈকে ভাল চলিব নতুন কিনিব দৰকাৰ নাই দেখোন দাদা এটা নতুন আছিল এইটো 35000 ওকে তো এতিয়া আমি সেকেন্ড হ্যান্ড লগাইছো আপোনাৰ মাত্ৰ 20000 টকা লব দাদা আৰু এটা কথা সুধো মানে ইয়াতে ল্যাপটপ মানে কিমানৰ পৰা মানে ষ্টাৰ্টিং হয় মানে ক'ব গ'লে মানে আমাৰ তা মানে 6 জেনাৰেশনৰ পৰা ষ্টাৰ্ট হয় 12000 পৰা আৰম্ভ কৰো 12000 টকাৰ পৰা ষ্টাৰ্ট কৰি 10000 পৰা ষ্টাৰ্ট আচ্ছা আপ টু যিমান ওপৰত যাব পাৰে যেনেকৈ আপোনাৰ ল্যাপটপৰ প্ৰাইসৰ ওপৰত যিমান আপোনাৰ এইবিলাক ল্যাপটপ আছে চাই লওক Core i3 Dell তো এইটো আছে আপোনাৰ Core i3 7 জেনাৰেশন 8GB 256GB এইটো আছে 16000 টকা আপোনালোকে প্ৰাইস বিলাক চাই লব কোৱালিটি বিলাক চাই লব মালৰ ঠিক আছে আমাৰ MSIT সলিউশনৰ মেইন লক্ষ্যস্থান এইটো হয় যে আমি কাম কমকে কৰিম বাট কাস্টমাৰ বস্তু ভাল দিম আৰু কাস্টমাৰক আমি 6 মান্থ ওয়াৰেন্টি 6 মাহ মানি ৰিফান্ড এইবিলাক ফেসিলিটি পুৰা গুৱাহাটীৰ ভিতৰত কোনে দিছে নেকি আপোনালোকে চাব এটা কথা সুধো মানে ধৰি লওক ল্যাপটপটো সবে বিক্ৰী কৰে তো সব দোকানতে ল্যাপটপ পোৱা যায় তো ধৰি লওক এতে কোনোবা ল্যাপটপ লবা আহিল তো প্ৰথমতে মানে কি বস্তু চাব লাগিব এই ল্যাপটপটো মানে প্ৰথমত চাব আপোনালোকে উইন্ডোজ R মাৰি এটা কমান্ড আছে ঠিক আছে ইয়াতে মাৰিব আপোনালোকে MS Info 32 মাৰি এন্টাৰ মাৰিব মাৰাৰ লগে লগে এই ল্যাপটপটোৰ যেনেকুৱা 20 ত এক্টিভ কৰিছে 20 তো 20 যদি এক্টিভ কৰিছে তেনেহলে মালটো ঠিকই আছে ঠিক আছে যদি আপোনাৰ 10 12 মডেল হয় নলব মানে 10 11 আৰু 12 মডেল ল'ব নালাগে নালাগে এইটো কি লাভ আছে এইটো যেনেকা 20 আছে 30 লৈকে ভাল চলিব আচ্ছা আচ্ছা এটা 10 ৰ মাল হলে তো তাৰ ভ্যালিডিটি হেডফোন ৰিটাৰ্ড বয়স আৰু ঠিক আছে তো এতিয়া কথাটো হ'ল যে কিবোৰ্ডটো চেক কৰিব উইন্ডোজ R মাৰি কিনে পেলাই আপোনালোকে এটা সার্চ কৰিব নোটপ্যাড NOTEPAD নোটপ্যাড মাৰি এন্টাৰ মাৰিব ইয়াতে এটা এটাকে এনেকে চেক কৰিব পাৰিব যদি কোনো বেয়া থাকে ফল্টটো ওলাই যাব ব্যাটাৰীটো কেনেকে চেক কৰিব ব্যাটাৰী হেলথ চেক কৰিব পাৰি সমস্ত সবতকৈ বেছি ইম্পৰ্টেন্ট হ'ল যে ল্যাপটপটোৰ ইনফৰমেশনটো দিস পিসি যাই কিনে পেলাই এটা ৰাইট ক্লিক কৰি প্ৰপাৰ্টিছত যাব গলে আপুনি ইয়াতে ধুনীয়াকৈ লিখা থাকিব যে এইটো যেনেকৈ Core i3 10 জেনাৰেশন 8GB 256GB SSD ঠিক আছে তো এনেকৈ আপোনালোকে ল্যাপটপ এটা যদি পারচেজ কৰে মোৰ হিচাপত সবতকৈ বেস্ট হয় 10 জেনারেশন পারচেজ কৰা 10 জেনারেশনৰ ওপৰত যাব আজি ভিডিওটো মানে এইটোই উদ্দেশ্য আছিল যে মানে আপোনালোকক এটা সঠিক ইনফরমেশন দিবা পাৰো যাতে ধৰি লওক আজি বিলে বহুত কিবা কিবি ফ্রড চলি থাকে না ল্যাপটপৰ নামত কিবা নামত তো সেইবিলাক যাতে ল্যাপটপ আপোনালোকৰ এটা ল'ব নালাগে তো ভাল ল্যাপটপ এটা লওক যাতে পইচা খৰচ কৰি আছে নিজৰ পইচা কষ্টৰ পইচা তো হেতুৱে কথা দাদা এড্ৰেছটো ক'ত আপোনালোকৰ কৈ দি আছো হয় এড্ৰেছটো হ'ল হাতীগাঁও চাৰিআলিৰ পৰা আপোনালোকে সিজুবাৰী পিনে যোৱাৰ যিটো ৰাস্তা সোমালে SBI পাব আৰু লগত GNRC মেডিচনৰ ফাৰ্ষ্ট ফ্লোৰ MSIT সলিউশন